হাঁহি এইবাৰ পিছে অট্টহাস্য নহয় ভুৱন বনোৱা নহলেও মিচিকিয়া হাঁহি ৰূপজ্যোতি কৰ্মীৰ মিচিকিয়া হাঁহি ভিন্ন সময়ত ৰূপজ্যোতি কৰ্মীৰ ভিন্ন হাঁহি আপুনি দেখিছে কিন্তু পূৰ্বৰ সেই শব্দ কৰি হহা হাঁহি নহয় মিচিকিয়া কিয় এই পৰিৱৰ্তন শুনক বিধায়কৰ মুখেৰে চক অখিল গগৈ ডাঙৰীয়া মই 2021 চনৰ উপনিৰ্বাচনত তেওঁ কথাবোৰ মই নিৰ্বাচনত জয় হৈ মোক তুলনি বিয়া খাব নিদিম বুলি কৈছিলে ফিতাহি মাৰি মই তেতিয়া এটা হাঁহিৰে অখিল গগৈ ডাঙৰীয়াক উফৰাই পঠাইছিলোঁ এইবাৰো মই মিচিকিয়া হাঁহি এটা মাৰি পেলাই অখিল গগৈক মানে উফৰাই পঠিয়াইছোঁ কথাখিনি বুজাকৈ কওঁ শুনক উপনিৰ্বাচনত ৰূপজ্যোতি কৰ্মী জয় হোৱাৰ পিছত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে চেলেঞ্জ কৰিছিল কৰ্মীক সমষ্টিত হেনো আৰু তলনি বিয়া খাবলৈ নিদিয়ে অখিল গগৈয়ে কাৰণ 2026 বিধানসভা নিৰ্বাচনত জন্মভূমি মৰিয়নিত শক্তিশালী প্ৰাৰ্থী দিব ৰাইজৰ দলে নিৰ্বাচনত খোদ অখিল গগৈও অৱতীৰ্ণ হ'ব পাৰে যোৱা লোকসভা নিৰ্বাচনত ৰূপজ্যোতি কৰ্মীয়ে নিজৰ সমষ্টিত খালে প্ৰচণ্ড মুখ থেকেছা কিন্তু পঞ্চায়ত নিৰ্বাচনত পথ পৰিৱৰ্তন মৰিয়নিৰ সকলোতে বিজেপিৰ জয়যাত্ৰা আনকি অখিল গগৈৰ জন্মগৃহৰ ৱাৰ্ডতো বিধ্বস্ত ৰাইজৰ দল তেওঁ যি ঠাইত তেওঁৰ ঘৰ লুখৰাখন গাঁও পুবলাহী গাঁও পঞ্চায়তৰ যিটো ৱাৰ্ড তেওঁ ঘৰ আছে তেওঁ মাতৃগৰাকী বৰ্তমান সেই গৃহতে আছে সেই ৱাৰ্ডতে ৰাইজৰ দলৰ প্ৰাৰ্থী বিধ্বস্তভাৱে বা বহু শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছে আৰু তাৰ পিছত এই মিচিকিয়া হাঁহি অখিল গগৈক উপহাৰ দিছে ৰূপজ্যোতি কৰ্মীয়ে পিছে কেৱল মৰিয়নিয়ে নহয় কংগ্ৰেছৰ দুৰ্গ তিতাবৰতো বিধ্বস্ত কংগ্ৰেছ স্বাধীনোত্তৰ সময়ৰ অভিলেখ স্বাধীনোত্তৰ কালত যেতিয়াৰ পৰা প্ৰতীক চিহ্নত নিৰ্বাচন হৈছে তেতিয়াৰ পৰা আজিলৈকে তিতাবৰত কোনো অকংগ্ৰেছী শক্তিয়ে 4খনতকৈ অধিক আসন তিতাবৰ সমষ্টিত লাভ কৰিব পৰা নাছিলে আৰু এইবাৰ পূৰ্বৰ সকলো ধৰণৰ বিজয়ৰ ধাৰা আমাৰ উলট পালট কৰি এক নতুন ধাৰা ভাৰতীয় জনতা পাৰ্টীয়ে তাত সৃষ্টি কৰিবলৈ সক্ষম হ'ল আৰু এক দৃষ্টান্তৰ আৰম্ভণি হ'ল এক নতুন দৃষ্টান্ত তাত আজি গঠন হ'ল তিতাবৰ সমষ্টিত আৰু এখন জিলা পৰিষদো পোৱা নাই বিৰোধীয়ে যোৰহাট চুইপ কৰাৰ পিছত যোৰহাটৰ সকলো বিজেপি নেতাই একে মঞ্চত একত্ৰিত হৈ আহ্বান মুখ্যমন্ত্ৰীৰ প্ৰতি বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হওক যোৰহাটৰ পৰা যোৱা লোকসভা নিৰ্বাচনৰ আগত যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এষাৰ কথা কৈছিলে যে তেখেতে নিজৰ জন্মস্থান হিচাপে যোৰহাটত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে 2026 বিধানসভা নিৰ্বাচনত কিন্তু লোকসভা নিৰ্বাচনত আমাৰ ফলাফল আশানুৰূপ নহ'ল আমি প্ৰত্যেকটো সমষ্টিতে পিছ পৰিলোঁ আৰু তেখেতেও অকণমান কথাটোত চবৰে স্বাভাৱিক কথা ৰাজনীতি কৰা মানুহে অকণমান এডভান্টেজ বিচাৰিব তেখেতে অকণমান মনত বেয়া পালে হয়তো দুখ পালে আৰু সেইকাৰণে তেখেতে ক'লে যে মই যোৰহাটত যদি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হয় তেতিয়াহ'লে মই বহুত কষ্ট কৰিব লাগিব গতিকে মই ইয়াৰ পৰা নকৰাৰ সিদ্ধান্ত প্ৰতিদ্বন্দ্বিতা লৈছোঁ আৰু আজি আমি সকলোৱে একেলগে তেখেতৰ ওচৰত কৰপুতে আহ্বান জনাইছোঁ তেখেতক পুনৰবাৰ যোৰহাটলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ বিধায়ক মহোদয়েও সেইটো কথা সদায় কয় হয় লোকসভা নিৰ্বাচনৰ পূৰ্বে যোৰহাট বিধানসভাৰ পৰা পৰৱৰ্তী নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু গৌৰৱ গগৈৰ জয়ে আউল লগাইছিল মুখ্যমন্ত্ৰীৰ অংকত যোৰহাট পুনৰুদ্ধাৰ আৰু যোৰহটীয়া নেতাৰ আহ্বানৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া যোৰহাটৰ কাৰণে আমি কাম কৰাৰ এটা সদায় মন আছে অহা এক মাহৰ ভিতৰত যোৰহাট মাজুলী দলঙৰো টেণ্ডাৰ ওলাব গতিকে আমি নিশ্চিতভাৱে কাম কৰিম আৰু ইলেকশ্যন খেলা নেখেলা এইটো দলে ঠিক কৰিব সেইটো এটা বেলেগ কথা কিন্তু মোৰ এটা সমষ্টি আছেই গতিকে সমষ্টিৰ ওপৰত দুটাত যদি ইলেকশ্যন খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব লাগিব গতিকে সেইটো এটা পৰৱৰ্তী সময়ত দেখা বিবেচনা কৰা কথা পঞ্চায়ত নিৰ্বাচনত যোৰহাটত কংগ্ৰেছ বিধ্বস্ত হোৱাৰ পিছত নতুন নতুন সমীকৰণ আৰম্ভ চাবলগীয়া হ'ব আগন্তুক বিধানসভা নিৰ্বাচন দেখিলে বুজিলে সকলোৱে জনতা জনাৰ্দনৰ শক্তি আগন্তুক সময়ত ইয়াৰ পাৰ্শ্বক্ৰিয়া অতি আকৰ্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম